নমস্কাৰ। আপোনাৰ পৰিচয়টো আৰু আপোনাৰ ঠিকনাটো প্ৰথমতে জনাব। মোৰ নাম কৰ্ণেল বিনয় কুমাৰ চৌধুৰী। মই ইণ্ডিয়ান আৰ্মিত আছিলোঁ, গুৰ্খা ইউনিটত। মই জইন কৰিছিলোঁ চাকৰি 1974 আৰু ৰিটায়াৰ্ড হ'লোঁ 31 ডিচেম্বৰ 2008। বৰ্তমান মোৰ ল'ৰাও জিয়াৰতে আছে, সি 41 জিয়াৰত আছে আৰু ছোৱালী ডাক্তৰ। মোৰ ৱাইফ তেওঁ মিছেছ চলিতা চৌধুৰী, তেওঁ ভৰলুমুখৰ, মই ছাত্ৰীবাৰী। বৰ্তমান নিজাকৈ ঘৰ ৰাখি বান্ধি আছোঁ আমচিং জোৰাবাদ নাৰেংগী। হয়, আমাৰ IUPD কিডনী হস্পিটেলখনৰ বিষয়ে আপুনি কেনেকৈ গম পালে? এই কিডনী হস্পিটেলখনৰ বিষয়ে মোক এজন ডাক্তৰে ক'লে। তেওঁ হ'ল ইউৰলজিষ্ট। মোক টেষ্টবিলাক কিবা ল'ব লগা আছিলে, সেইবিলাক লৈ মই তেখেতৰ তাত গ'লোঁ আৰু তেওঁ ক'লে যে IUPD বুলি এখন হস্পিটেল আছে সোণাপুৰত। মইতো প্ৰথমতে আচৰিত হৈছিলোঁ যে এনেকুৱা কি হস্পিটেল আছে, আমি গুৱাহাটীৰ মানুহ, সোণাপুৰত যে এখন এনেকুৱা হস্পিটেল আছে নাজানো। আৰু ঠিক আছে, তেতিয়াহ'লে তাৰ যিজন ডাক্তৰে অপাৰেশ্যন কৰিব সেইজন বৰ ভাল মানুহ, এজন বিখ্যাত ডক্তৰ। হি ইজ ন'ন এজ দি লেজাৰ মেন অফ ইণ্ডিয়া। আৰু তেওঁ মিষ্টাৰ অনুপ কুমাৰ নাথ ডক্তৰ, মেইন ডক্তৰ। কিন্তু এই অৰ্গেনাইজেশ্যন যেতিয়া আহিলোঁ, এদিন চাই গৈছোঁ যে অৰ্গেনাইজেশ্যনটো কেতিয়া জইন কৰিম, কেতিয়া হেৰি কৰোঁ, এডমিশ্যন হস্পিটেলখনত কেতিয়া মই আহোঁ, চব ডিচাইড কৰি পেলাই এদিন আহিলোঁ। 17 তাৰিখে মই এডমিশ্যন, তাত দুদিন আগতে আহি হস্পিটেলখন চাই গৈছোঁ আৰু তেখেতৰ লগত কথা পাতিছোঁ, মেইন মানুহজনৰ লগত। আৰু তাৰপিছত মই 17 তাৰিখে ইয়াতে এডমিট হ'লোঁ। মোৰ নিজৰ দুটা প্ৰব্লেম আছিলে, এটা আছিল প্ৰষ্টেট, এনলাৰ্জ প্ৰষ্টেট, আৰু এটা আছিল হাৰ্নিয়া। কিন্তু হাৰ্নিয়াৰ বিষয়ে মই জনা নাছিলোঁ একো। মই একদম তাৰ বিষয়ে খবৰে নাই, কোনো হাৰ্নিয়াৰ কোনো এফেক্ট নাছিলে, কোনো চিম্পটমো নাছিলে। তথাপিও যেতিয়া মই এডমিট হ'লোঁ, ডাক্তৰে যেতিয়া চালে, তেতিয়া ডাক্তৰে ক'লে আপোনাৰ দুটা আছে অপাৰেশ্যন, দুটা একেলগে কৰি দিম, আপুনি চিন্তা নকৰিব। বোলে ঠিক আছে। এতিয়া সময় লৈ বোলে এটা প্ৰথমতে কৰিম, তাৰপিছত এটা কৰি দুটা কৰি বেলেগে কৰি দিম। সেইকাৰণে তাৰপিছত এটা হ'ল প্ৰষ্টেটটো আৰু এটা হ'ল এনজিঅ'প্লাষ্টি অফ হাৰ্নিয়া, সেইটো হ'ল। এই দুটা হৈ গ'ল। মই বৰ্তমান হস্পিটেলৰ ভিতৰতে আছোঁ। এইখন বৰ ভাল হস্পিটেল। যিখিনি মোৰ এই হস্পিটেলখন সঁচাই গুৱাহাটীৰ এখন মানিব লগা হস্পিটেল। খালি দুটা, যদিও এইখনৰ নাম IUPD বুলি কৈছে, কিন্তু এইখনে কামখিনি ভালকৈ কৰিছে। তাৰ মানুহ যিখিনি আছে, ডাক্তৰ যিখিনি আছে, দে অল কেপেবল পিপল। যিবিলাক ষ্টাফ আছে, দে অল মটিভেটেড এণ্ড ডেডিকেটেড ষ্টাফ। প্ৰত্যেকজন মানুহকে মই ভাল পাইছোঁ। এইখন হস্পিটেল এটা গুৱাহাটীৰ ভিতৰত পাব্লিচিটি হ'ব লাগে, আৰু গুৱাহাটীৰ মানুহ হওক, অসমৰ মানুহ হওক, অসমৰ বাহিৰৰ মানুহ যোনে এই ভিডিঅ'টো চাই আছে, সেইবিলাকে এই যিটো নলেজ আছে এই হস্পিটেলখনৰ বিষয়ে, এইটো আপোনালোকৰ কাৰণে নতুন হ'ব পাৰে। আপোনালোকে কেতিয়াও ভৱিষ্যতে বেয়া নাপায় এইখন হস্পিটেলত আহি। ধন্যবাদ।